হাই গাইজ, আজি এখন আনিলো। মোৰ পিছফালে আছে i10 হয়, স্পৰ্টছ মডেলটো। এইখন গাড়ী পুৰা মজা হৈ আছে, অকে কণ্ডিশ্যনত আছে। পেট্ৰল ইঞ্জিন, ফাষ্ট অনাৰ হয়, স্পৰ্টছ মডেল। এইটো বেক ৱাইপাৰো আছে। এইখন গাড়ী ইণ্টেৰিয়ৰটো এবাৰ মই দেখাই দি আছো ৰ'ব। 4টা পাৱাৰ উইণ্ডো হ'ব। এইবিলাক ক্ৰম দেখিছেনে? ইণ্টেৰিয়ৰটো চাই লওক। মিউজিক চিষ্টেমৰ পৰা আৰু এইবিলাক কি স্মুথ। লেতেৰা হৈ আছে বাৰু, এইবিলাক চাফা কৰি দিম, কাৰণ তেনেকেই দেখাই দিছো। কালি আনিছো, সেইটো কাৰণে। আৰু কিলোমিটাৰ চাই লওক, 82,000 কিলোমিটাৰ চলিছে ৰানিং বৰ্তমান। দেখিছে, বৰ্তমান 82,000 কিলোমিটাৰ চলিছে। আৰু মিউজিক চিষ্টেম লাগি আছে, এচি আছে, পাৱাৰ উইণ্ডো গোটেইখিনি আছে। এইখন গাড়ী বাকী মই এবাৰ আপোনালোকক টায়াৰকেইটা দেখাই দি আছো। টায়াৰবিলাক আকৌ চেঞ্জ কৰিব নালাগে, টায়াৰ চব পুৰা নতুনেই আছে। টায়াৰত অলপো লছ নাখায় আপোনালোকে। টায়াৰ 5 বছৰ আপোনালোকে একো টায়াৰ চেঞ্জ কৰিবই নালাগে। এইবিলাক চাই লওক, নতুন কৰি লগাইছে টায়াৰবিলাক। দেখিছে, এইটো কালাৰ বহুতে বিচাৰি থাকে, এইটো কালাৰো। আৰু এইখন হ'ল আপোনালোকৰ 2012 চনৰ গাড়ী, চব ৰানিং অৱস্থাত আছে। আৰু এখন আমি প্ৰাইচ ৰাখিছো 1,65,000। নিগচিয়েবল হৈ যাব, কোৱা দামটো ৰাখিছো। এখন মই এবাৰ বনেটটো খুলি দেখাই দিছো ৰ'ব। টায়াৰটো চাই লওক, চলিব। আৰু এইবিলাক আছে গোটেইবিলাক ফিটিং হৈ কিনে। ইয়াতে বেষ্টিপ লগাইছিল চাগে আগতে। মিউজিক চিষ্টেম লাগি আছে। এইবিলাক অলপ লেতেৰা হৈছে, চাফা কৰা নাই বাৰু, কৈ দিছো চাফা কৰিম, আপোনালোকে ল'ব। এইবিলাক চব চিল। এইবিলাক চব চিল আছে। এইবিলাক চাই লওক, গোটেই চিল আছে গাড়ীৰ। চব চিল। আমাৰ গাড়ীটো চিল পাবই দিয়কচোন, এক্সিডেণ্টেল গাড়ী আমি আনিমনো কিয়। সেইকাৰণে আপোনালোকক দিবৰ ইচ্ছা নাই এইবিলাক গাড়ী। মই বনেটটো খুলি দেখাই দি আছো ৰ'ব। চাই লওক, 1 মিনিট ৰ'ব। গাড়ী ষ্টাৰ্টতে আছে। ফ্ৰণ্ট চিল দেখিছেনে? এইবিলাকতো চিল থাকিবই লাগিব দিয়কচোন। গাড়ী ষ্টাৰ্টতে আছে। যোনে ল'ম বুলি বিচাৰি আছে, কণ্টেক্ট কৰিব, নাম্বাৰটো দিয়া আছে। বেক চাইডৰ পৰা এনেকুৱা হ'ব গাড়ীখন। গোটেইবিলাক ৰানিং অৱস্থাত আছে। যোনে ল'ম বুলি ভাবি আছে কণ্টেক্ট কৰিব নাম্বাৰটোত। ক'লোৱে 2012 চনৰ গাড়ী, আৰু প্ৰাইচটো ক'লো 1,65,000। নিগচিয়েবল হৈ যাব, কোৱা দামটো ৰাখিছো। গাড়ী চবকে কণ্ডিশ্যনত আছে, লৈ কিনে চলাই থাকিব পাৰিব। আপোনালোকৰ এতিয়া ঠাণ্ডাৰ দিন আহিছে, বিন্দাছ এইখন বাইক এখন লোৱাত কৰি এইখন লৈ কিনে চলাই থাকিব পাৰিব। আৰু যদি কোনোবাই ভাবিছে ফাইনেন্স কৰিম বুলি, ৰিফাইনেন্স, তেতিয়াহ'লে চিভিলটো চাই কিনে আমি ফাইলটো দি দিম, যদি হয় লৈ ল'ব পাৰিব। এইখনে গাড়ী মই এবাৰ আপোনালোকক 360 ভিডিঅ' এটা দেখাই দি আছো ৰ'ব। আৰু এইখন যে আছে, এইখন অলপ ফাটিছে, মানে পানী নোসোমাই। যোনে ভাবে চেঞ্জ কৰি ল'ম বুলি কৰাই ল'ব পাৰে, মোৰ মতে নকৰিলেও কথা নাই, চলি থাকিব পাৰিব। যদি ভাবে আৰু চেঞ্জ কৰি ল'ম, তেতিয়াহ'লে কৰাই ল'ব পাৰে। আৰু ইয়াৰে যোনটো ইঞ্জিন আছে, ইয়াৰে চাওক, কাপ্পা ইঞ্জিন হয়। আৰু কাপ্পাটো বেছি ভাল CRDত কৰি। CRDৰো ইঞ্জিন থাকে,
সেইটোতকৈ কাপ্পাটো বেছি ভাল ইয়াতে কাপ্পা ইঞ্জিনটো আছে এইখনত হেল্ল' এইখনে গাড়ী i10 স্পৰ্টছ মডেলটো 2012 চনৰ আৰু নাম্বাৰটো দিয়া আছে কণ্টেক্ট কৰিব প্ৰাইচটো ক'লো 1,65,000 ইনক্লুডিং ট্ৰান্সফাৰ আৰু ৰিফাইনেন্স যদি কৰিম বুলি ভাবি আছে কথা পাতি ল'ব আমি চাম যদি হয় কৰাই দিম বাৰু এইখনে গাড়ী বিন্দাছ চলাই থাকিব পাৰিব বাইক এখন লোৱাত কৰি এইখন লৈ কিনে চলাই থাকিব আজিৰ কাৰণে বাই বাই চাই লওক 360 ভিডিঅ' এটা দেখাই দিছোঁ ধুনীয়া কৰি